সৰলৰেখা অধ্যায় 9 বিবিতৰণিক 13 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? -1, 1 আৰু 5, 7 সংযোগী ৰেখাডালৰ x+y=4 ৰেখাই কি অনুপাতত বিভক্ত কৰে? এতিয়া আমাৰ বিন্দু দুটা কি বুলি দিয়া আছে? বিন্দু দুটা এইটো আমাৰ A বিন্দু B বিন্দু ধৰিছোঁ। সংযোগী ৰেখাডাল x+y ৰেখাৰ কি অনুপাততকৈ? x+y ৰেখাটো আমাৰ যেনিবা ইয়াৰ ওপৰত আছে, এইটো x+y=4। ইয়াত কি অনুপাতত বুলি ক'লে আমি ক্লাছ 10 তোমালোকে অলৰেডি পাই আহিছা। k আমি কি অনুপাত বুলি তেনেকৈ সুধিলে আমি কিহত উলিয়াম? k:1 আমি অনুপাতত বিভক্ত কৰোঁ বুলি আমি জানো। এতিয়া সলিউশ্যন ধৰো A -1, 1 আৰু B 5, 7 সংযোগী ৰেখাডাল বিন্দুত, এটা বিন্দুটো আমাৰ এইটো কোনটো? আমাৰ PB বুলি ধৰিছোঁ। P x1 P বিন্দু xy বুলি লৈছোঁ। xy বিন্দুত k:1 অনুপাতত বিভক্ত হয়। তেনেহ'লে আমাৰ অনুপাতত বিভক্ত আমাৰ এইটো অন্তৰ্বিভক্তত আছে, ভিতৰত আছে কাৰণে আমি অন্তৰ্বিভক্ত বিভাজনৰ উত্তৰটো ব্যৱহাৰ কৰিম। কি আছিলে আমাৰ বিভাজনৰ উত্তৰটো? আমি x ৰ মান ওলাই ল'ম। x = আমাৰ অনুপাতটো সদায় m:n আছিলে, হয়নে? এতিয়া m ৰ মান কি আছে? আমাৰ k:1 বুলি কৈছোঁ। m ৰ ভেলু k আৰু n ৰ ভেলু 1। mx2 + mx1/m + n আকৌ y = my2 + ny1/m + n। এতিয়া আমি মানবোৰ বহাই দিম। m ৰ ভেলু k, x2 ৰ ভেলু আমাৰ কিমান? 1 5, x2 ৰ ভেলু আমাৰ 5, আকৌ n ৰ ভেলু 1, x1 ৰ ভেলু -1, আকৌ k + 1। ঠিক তেনেকৈ m ৰ ভেলু k, y2 ৰ ভেলু 7, আকৌ n ৰ ভেলু 1, y1 ৰ ভেলু 1/k + 1 কিমান হ'ব? আমাৰ 5 × k, 5k ± -1 × 1 1, আকৌ k + 1, আকৌ y = 7 × k, 7k + 1 × 1 1, আকৌ k + 1। এইটো মান পালোঁ আমি x আৰু y ৰ মান। এতিয়া আমি কাৰ মান আমাক উলিয়াব কৈছে? k ৰ মান। এই বিন্দুটো কাৰ ওপৰত আছিলে আমাৰ? এতিয়া এই বিন্দুটো আমি xy বুলি বিন্দুটো পালোঁ। এই বিন্দুটো আমাৰ x+y = 4 ৰেখাডালৰ ওপৰত থাকে। এই বিন্দু দুটা এনেকৈ লিখিম আমি 5k - 1, k + 1, 7k + 1, k + 1 বিন্দুটো x+y = 4 ৰেখাডালৰ ওপৰত থাকে। তেনেহ'লে আমাৰ x+y = আমাৰ 4। ইয়াত আমি x আৰু y ৰ মানটো বহাই দিম। x ৰ মান কিমান? 5k - 1, k + 1, y ৰ ভেলু 7k + 1, k + 1 = 4। ইয়াত কেলকুলেশ্যন কৰি আমি কি k ৰ মান আমাৰ পাই যাম। আমাক কাৰণ k ৰ মানে আমাক উলিয়াব দিছে। তেনেহ'লে লসাগু কিমান হ'ব আমাৰ? k + 1 ভগ্নাংকত আছে যিহেতু, আৰু হৰই k হ'লে ওপৰত যি আছে তাক লিখিলেই হ'ল। 5k + 7k 12k, আকৌ -1 আৰু +1 গ'লে = 4ৰে k + 1 ইনটু হ'ব। তেনেহ'লে কিমান হ'ল? 12k 4k + 4 × 1 4, আকৌ 12k এইটো ইফালে আহিলে কিমান হ'ব? 4k টো -4k = 4, 12 -
4k কিমান 8k ইকুৱেল টু 4k ইকুৱেল টু আমাৰ কিমান হ'ব 4/8 4/8 হলে আমাৰ কিমান হ'বগে 2k ইকুৱেল টু 1/2 তেনেহলে আমাক কি অনুপাতত ভাগ কৰিলে 1:2 অনুপাতত ভাগ কৰিছে এতেকে কি হ'ব pa ab কি হ'ল pa ab 1:2 অনুপাতত ভাগ কৰে এটো আমাৰ এনসার এটা নেক্সট প্ৰশ্নটো চোৱা 14 নম্বৰ প্ৰশ্নটো চোৱা 1,2 বিন্দুৰ পৰা 2x - y = 0 ৰেখাৰ দিশত 4x + 7y + 5 = 0 ৰেখাডালৰ দূৰত্ব নিৰ্ণয় কৰা বুলি কৈছে এতিয়া সব বিন্দুটো আমাৰ এটো কিমান 1,2 বিন্দুৰ পৰা 2x - y ৰেখাডাল আমাৰ এটো যেনিবা এটো ৰেখাডাল আমাৰ a b দিছো বিন্দুটো আমাৰ এটো p বিন্দু দিছো ইয়াৰ পৰা দূৰত্ব আমাৰ q এটা pq আমাৰ কিমান আছে 4x + 7y + আৰু ab তো আমাৰ কিমান আছে ৰেখাৰ দিশত 4x + 7y + 5 আৰু pq তো আমাৰ কি আছে বিন্দুৰ পৰা এটো pq লৈছো 2x - y = 0 এটা আমাৰ দুটা সমীকৰণ আছে এই দুটা সমীকৰণৰ পৰা আমি x আৰু y এর মান উলিয়াই লম দেখো ab ৰেখাডালৰ সমীকৰণ কোনটো আমাৰ 4x + 7y + 5 = 0 এটা আমাৰ 1 নম্বৰ আকৌ pq ৰেখাডালৰ সমীকৰণ কি আমাৰ 2x - y = 0 ইয়াৰ পৰা y এর মান উলিয়ালম y = 2x এটো ভ্যালু আমি কত বহাম 1 নম্বৰত বহাম 1 ইমপ্লাইজ কৰিম 1 নম্বৰত কি আছিল 4x + 7y + 5 = 0 এতিয়া 4x 7y এর ভ্যালু আমাৰ 2x + 5 = 0 4x 7 2 are আমাৰ 14x + 5 = 0 14 + 4 কিমান হ'ব আমাৰ 18x আকৌ +5 তে ফালে নিলে আমাৰ -5 আকৌ x = কিমান হ'ব -5/18 x = -5/18 এতিয়া আমি এটো 2 নম্বৰ সমীকৰণ দিম এটা 2ত আকৌ বহাই দিমগে 2ত বহালে আমাৰ কি y এর মান ওলাই যাব 2x এটা 2 এর ভ্যালু কিমান -5/18 আকৌ 2 ৰে 18 কিমান যায় 9 -5/9 এটো আমরা এটা বিন্দুটো পালো কিউ বিন্দুটো আমি পালো এই কিউ বিন্দুটো আমি পাই গলো তেনেহলে প্রদত্ত রেখা সেট করা কিউ বিন্দুটো আমি স্থানাঙ্কটো পালো তাৰ পিছত আমাক কিউ লাভ দিছে এই ৰেখাডালৰ দূৰত্ব মানে PQ ৰেখাডালৰ দূৰত্ব লিয়াব দিছে আমাক আমাৰ প্ৰদত্ত ৰেখাক সেট কৰা কিউ বিন্দুটো কিমান পালো আমি -5/18 -5/9 এতিয়া আমাক p এর ভ্যালুটো আমি অলরেডি জানো এটা q এর ভ্যালু আমি পাই গলো তারা pq দূরত্ব আমাক উলিয়াব কৈছে তেনেহলে দূরত্ব বুলি কলে আমাৰ দূরত্বৰ উত্তৰটো আমি ব্যৱহাৰ কৰিব লাগে কি আছিল আমাৰ x1 - x2 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার মানে এটো আমাৰ কাৰ বিন্দুৰ কেটাৰ পয়েন্ট কেটা আহিব pq তেনেহলে x1 এর ভ্যালু আমাৰ কিমান p এর আছিল আমাৰ কিমান 1 2 তেনেহলে 1 আকৌ x2 মাইনাস হয় এন্ড মাইনাস থাকাখন দুটা মাইনাসে প্লাস হ'ব আকৌ y2 এর ভ্যালু কিমান আমাৰ ইয়াত 1 দিছো একে দিলে ভাল 1 মাইনাস y1 - y2 y1 এর ভ্যালু কিমান আমাৰ 2 আকৌ y2 এর ভ্যালু
5 by 9 হলে মাইনাস মাইনাস আমার কি হয় প্লাস এইটো 18 1 plus 5 23 কিমান হল আমাৰ 23 by 18 whole square আকৌ 9 to the 18 plus 5 23 এইটো yes চোৱা nines ইয়াৰ পৰা আমাৰ কি কমন আহিব 23 by 9 আমি কমন ল'ব পাৰোঁ চোৱা কিমান হ'ব কমন ল'লে বা তোমালোকে এইটো ইনটু কৰিও ক্যালকুলেশন কৰিব পাৰা কিমান হয় চোৱা ইকুৱে আমাৰ এইটো আমি এটা স্কয়াৰ কৰি দিম বা 23 স্কয়াৰ আমাৰ কিমান হ'ব 529 18 স্কয়াৰ আমাৰ 324 23 স্কয়াৰ আমাৰ 529 আকৌ 9 স্কয়াৰ আমাৰ 81 আকৌ আমি লহাগু লম লহাগু আমাৰ কিমান হ'ব 324 529 plus 81 320 পৰা 4 যায় এই 4 টো কালৰ ইনটু হ'ব 529 ইনটু কৰিলে আমি কিমান পাম 2116 তাৰ পিছত 529 plus 2116 কিমান হ'ব আমাৰ 2645 আকৌ 324 আকৌ 2645 তো আমি কি কৰিম 2645 to 529 into 5 কৰিলে আমাৰ 2645 পাওঁ 324 এটা 529 ৰ বৰ্গমূল আমাৰ 23 324 ৰ আমাৰ 18 আৰু 5 ৰ নাই ৰুট 5 থাকিলে এটোই আমাৰ এনসাৰটো পি কিউৰ মাজৰ দূৰত্ব नेक्स्ट प्रश्न तो चुआ 15 नम्बर तो चुआ -1, 2 बिंदुरे अंकन करा रेखा एडाल और x + y = 4 रेखार सेड बिंदुटोर -1 2 बिंदुर পৰা দূৰত্ব 3 একক হলে ৰেখাডাল কোন দিশত অঙ্কন কৰিব লাগিব নিৰ্ণয় কৰিব কৈছে আমাৰ এটা বিন্দুটো আমি কি লৈছো ৰেখাডাল আমাৰ জানিবা এটো ab নাম কৈছে আৰু বিন্দুটো আমাৰ p দিছে -1 2 এভাবে এটো q বিন্দু লৈছো আমাক এতিয়া p বিন্দুটো কোনটো -1 2 বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল কোনটো আমাৰ এটো x + y = 4 এটা আৰু এই বিন্দুৰ পৰা এই বিন্দুৰ দূৰত্ব দিয়া আছে আমাক 3 প্ৰথমে আমি কি উলিয়াব লাগে এই দুটাৰ মাজৰ দূৰত্বটো আমাক দিয়া আছে 3 যদি দিয়া আছে p ৰ মানো দিয়া আছে আমাৰ q ৰ মান দিয়া নাই প্ৰথমে আমি ইয়াৰ q ৰ মানটো উলিয়াই লব লাগে এতিয়া চোৱা সলিউশন p -1 2 বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল কি আছিল y1 ৰ ভ্যালু কিমান 2 আকৌ m হৈছে আমাৰ প্ৰৱণতা x আকৌ x1 ৰ ভ্যালু -1 মাইনাস থাকিলে ইয়াত কি হ'বগে আমাৰ প্লাস যত আমাৰ m কি প্ৰৱণতা তেন্তে y = কিমান হ'ব আমাৰ চোৱা mx m * 1 m আকৌ -2 তে ফালে নিলো এটো +2 এটো 1 নম্বৰ সমীকৰণ আকৌ কি দিয়া আছে আমাক আকৌ দিয়া আছে x + y = 4 x plus y ৰ ভ্যালু কিমান এটো নহয় জানা আমি ইয়াত বহাই দিছো প্ৰথমে আমি x আৰু y ৰ মান উলিয়াই লব লাগিব এটো আমাৰ q ৰ স্থানাংক হ'ব 4 এতিয়া কমন কি আহিব x 1 plus m হল আৰু এইখিনি ভ্যালু আমি ইফালে যদি নিও 4 plus 2 টো নিলে মাইনাস হ'ব আকৌ plus m টো নিলে minus m তেনে x = কি হ'ব 4 - 2 2
2 minus m by 1 plus m এইটো আমাৰ x ৰ মান পালো ইয়াৰ মান আমি ক'ত বহাম আমি 1 নম্বৰত বহাই দিলে আমাৰ কাৰ মান ওলাই যাব y ৰ 1 নম্বৰ 1 ইমপ্লাইজ কৰি দিম y ইকুৱেল টু আমাৰ কি আছে mx plus m plus 2 এতিয়া m x ৰ মান কিমান 2 minus m by 1 plus m plus 2 তেনেহলে আমাৰ লহাগুলম আমি 1 plus m 2m minus m into m square আকৌ plus m into 1 m আকৌ m into m square আকৌ plus 2 into 1 2 plus আকৌ 2 into m 2m cancel gol minus m square plus m square that 2m plus 2m plus m 5 হল আকৌ 5m হল আকৌ plus 2 কিমান হল 2 plus 5m by 1 plus m হল আমি x আৰু y ৰ মান পালো এতিয়া আমি এতেকে ab আৰু pq ৰ ছেদবিন্দুটো কি আছিল আমাৰ q ৰ স্থানাংক কিমান পালো আমি x ৰ ভ্যালু কিমান 2 minus m by 1 plus m y ৰ ভ্যালু কিমান 2 plus 5m by 1 plus m এতিয়া আমাৰ p বিন্দুটোৰ পৰা q ৰ দূৰত্বটো দিয়া আছে আৰু q ৰ স্থানাংক পালো আমি এটা দূৰত্ব বুলি কলে আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ আমি m ৰ মানটো উলিয়াম আমাৰ দূৰত্ব pq ৰ মানো দিয়া আছে আমাৰ কিমান 3 এতিয়া আমাৰ দূৰত্ব সূত্ৰটো কি আছিল pq স্কয়াৰ ইকুৱেল টু x1 minus x2 whole square plus y1 minus y2 whole square pq ৰ মান কিমান 3 দিয়া আছে স্কয়াৰ আৰু pq ইকুৱেল এইটো আছে pq ৰ মান কি আমি 3 দিলো এতিয়া আমি মানখিনি বহাম x1 ৰ ভ্যালু আমাৰ কিমান আছিল 2 minus 1 x1 ৰ ভ্যালু p টো আমাৰ কিমান আছিল 1, minus 1,2 আকৌ q ৰ মান কিমান আছিল আমাৰ 2 minus m by 1 plus m by 2 plus 5m by 1 plus m এইটো আছিল আমাৰ এই কিটাৰ পৰা আমি চাই ভ্যালু ইয়াত বহাম ইয়াত তোমালকে x2 লিখিব পাৰা একেই কথা x2 minus x1 y2 minus y1 তেনেহলে আমি চোৱা x1 ৰ ভ্যালু আমাৰ কিমান আছে মাইনাস আছে আমি মাইনাস বহাও আৰু x2 ৰ ভ্যালু আমাৰ কিমান x to q 2 minus m by 1 plus m whole square আকৌ plus y1 ৰ ভ্যালু কিমান আমাৰ 2 আকৌ y2 ৰ ভ্যালু 2 plus 5m by 1 plus m whole square এইটো এতিয়া আমি ইয়াৰ পৰা মাইনাস এটা কমন আনিলে কি হ'ব মাইনাস এটা কমন আনিলে আমি আনিব পাৰো মাইনাস এটা কমন আনিলো 1 plus 2 minus m by 1 plus m whole square plus 2 minus 2 plus 5m by 1 plus m whole square yes এই মাইনাস স্কয়ার কৰিলে কি হয় আমাৰ প্লাস হয়গে আৰু এই ৰুট ওভাৰটো এই সাইডে আনিলে কি হ'বগে আমাৰ স্কয়াৰ হ'ব 3 স্কয়াৰ যেনেকৈ বৰ্গমূলটো বা বৰ্গটো ৰাইট সাইডে বা লেফট সাইডে গলে বৰ্গমূল হয় ঠিক তেনেকৈ বৰ্গমূলটো লেফট বা ৰাইট সাইডে আনিলে আমাৰ স্কয়াৰ হয় এতিয়া আমাৰ মাইনাসটো আমাৰ প্লাস হৈ গল এটা আমাৰ লহাগুল কিমান হ'ব 1 plus m whole square 1 plus m whole square plus 2 minus m whole square
3 স্কোয়ার 1 প্লাস m 1 এর 1 প্লাস m ইনটু করে 1 প্লাস m হল আকৌ প্লাস 2 মাইনাস m হোল স্কোয়ার ঠিক তেনেকৈ ইয়াতো আমি লহাবো কিমান 1 প্লাস m 2 ৰে ইনটু কৰিলে 2 into 1 2 plus 2m minus 2 minus plus m minus 5m all square এটা 3 square কিমান হয় আমাৰ 9 3 square 9 আকৌ mm cancel 1 plus 2 3 হল 3 by 1 plus m whole square ইয়াতো 2 to cancel গল 2m minus 5m minus 3m by 1 plus m whole square আকৌ 9 এতিয়া 3 স্কয়ার কৰিলে আমাৰ 9 1 plus m whole square আকৌ minus 3 স্কয়ার কৰিলে প্লাস হয় 3m whole square মানে 9m square আকৌ 1 plus m whole square আকৌ 9 আকৌ কিমান হ'ব 1 plus m whole square just calculation হয় 9 plus 9 m square এটা 9 ইয়াৰ পৰা আমি 9 এটা কমন আনিলো 1 plus m square by 1 plus m whole square এটা 9 9 বচ্চাইতে কেনসেল হৈ গল 1 থাকিলে 1 plus m square by 1 plus m whole square তাৰপিছত 1 plus m square equal to 1 ৰে ইনটু কৰিলে 1 plus m whole square আকৌ 1 plus m square equal to এটা a plus b whole square ফৰ্মুলাত আছে 1 plus 2m plus m square 1 1 cancel m square cancel তা 2m equal to কি থাকিলে আমাৰ 0 তেনেলে m equal কিমান হল আমাৰ 0 m equal কিমান পালো আমি 0 এতেকে কি লিখিম আমি pq ৰ প্ৰবণতা আমাৰ প্ৰবণতা মানে ওলাইছে m কি পালো m equal to 0 অৰ্থাৎ ই 0 হলে কি হয় x অক্ষৰ সমান্তৰাল x অক্ষৰ সমান্তৰাল এইটোৱে আমাৰ এনসাৰ এনেদৰে আমি সমাধান কৰিব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম